শিক্ষক সমাজ জাগিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ দাবী মানি ল'ব লাগে। শিক্ষানুষ্ঠান থাকিব লাগিছিল আমি অলপ অসমৰ পৰা আহিব লাগিব। আচলতে আমাৰ যেতিয়া শিক্ষানুষ্ঠানবিলাক প্ৰাধিকৰণ হোৱা নাছিল ইতিমধ্যে 13 চনত কিছু শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিলে LP2 কলেজলৈকে 21 কিছু কৰিলে সেই একেলগে কাম কৰা কিছু সংখ্যক শিক্ষক কিন্তু থাকি গুচি গ'ল LP2 কলেজলৈকে প্ৰায় 5000 শিক্ষক বঞ্চিত হ'ল। গতিকে আজি আমাৰ খুব দুখ লাগিছে যে আমি সেই শিক্ষানুষ্ঠানত আমি যিহেতু ভোগাটো শিক্ষক আমি কেনেকৈ থাকিম। আমি সেয়েহে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি প্ৰত্যেকখনৰ শিক্ষানুষ্ঠানৰ প্ৰত্যেক জিলা প্ৰতিনিধি আহি আজি আমি এই চচলত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ দি বাৰ্তা প্ৰেৰণ কৰোঁ যে আজি শিক্ষক দিৱসৰ দিনা আচলতে আমি শিক্ষানুষ্ঠানত নাথাকি আমি সকলো শিক্ষকে ক'লা বেজ পৰিধান কৰি আমি তেখেতক এটা কথাই আহ্বান জনাব বিচাৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় যদি আপোনাৰ শিক্ষকৰ প্ৰতি যদি আপোনাৰ সন্মান আছে শিক্ষাগুৰুৰ প্ৰতি যদি আপোনাৰ শ্ৰদ্ধা আছে নিশ্চয় আপুনি শিক্ষাগুৰুসকলক পদসমূহ প্ৰাধিকৰণ কৰিব। এই শিক্ষকসকল কিন্তু বঞ্চিত হৈছে কি কাৰণে হৈছে খুব নগণ্য কিছু কাৰণৰ কাৰণে। কাৰণ 2017-18 চনত কিছু আইন বনাইছিলে সেই আইনৰ সময়ত কোনোবাৰ লাইচ নাই কোনোবাৰ কনকাৰেঞ্চ লেট কাৰোবাৰ এনৰোলমেণ্ট নাই তেনেকুৱা কিছু কাৰণৰ কাৰণে বঞ্চিত কৰিছে। আচলতে সেই কাৰণবিলাকৰ কাৰণে বঞ্চিত কৰাৰ কোনো কাৰণ নাই কাৰণ এই শিক্ষকসকলৰ এতিয়া চাকৰি কৰাৰ বয়স শিক্ষানুষ্ঠান এষ্টাব্লিছৰ পৰা আছে কাৰোবাৰ 25 কাৰোবাৰ 30 গতিকে এই শিক্ষকসকলৰ প্ৰায় 2 বছৰ কাৰোবাৰ 1 বছৰ এনেকৈ আছে। গতিকে আমি এই মানে 5 ছেপ্টেম্বৰ দিনা মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় শিক্ষা বিভাগ লগতে RC জৈন যিজন ব্যক্তিয়ে এই হত্যাকাৰী আইনখন বনাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উৎসাহ জন্মাইছিলে তেওঁ এটাই বাহবা ল'ব বিচাৰিছিলে যে যিমানেই মই শিক্ষক কমাই দিম সিমানেই মুখ্যমন্ত্ৰী মহোদয়ে মোক পুৰস্কাৰ দিব। তেনেকুৱা এটা মনোভাৱ লৈ কিন্তু তেওঁ এই 5000 শিক্ষক কিন্তু হত্যা কৰিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে RC জৈন মহোদয় শিক্ষা বিভাগৰ লগত পাতি অনতি পলমে 2024 চনৰ ডিচেম্বৰৰ ভিতৰত এই আমাৰ বঞ্চিত 5000 শিক্ষকক যাতে প্ৰাধিকৰণ কৰে। নহ'লে এই শিক্ষকসকল কোনোবা চিকিৎসাৰ অভাৱত মৰিছে কোনোবাই আত্মহত্যা কৰিছে। গতিকে সেই কথাটোৱে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়লৈ আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি কোনো প্ৰতিবাদ ভাল নাপাওঁ আমি শিক্ষক কিন্তু আমি বাধ্য হৈছোঁ কাৰণ দেউতাকে যেতিয়া কিবা নিদিয়ে তেতিয়া কি কৰে সন্তানে প্ৰতিবাদ কৰে। গতিকে আমাৰ মা দেউতা আমাৰ অভিভাৱক হৈছে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ সেয়ে আমি তেখেতসকলৰ ওচৰত আমি প্ৰতিবাদী কণ্ঠৰে তেখেতসকলক জনাব বিচাৰিছোঁ পুনৰ যাতে এনেকুৱা প্ৰতিবাদ তেখেতসকলে হ'ব নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ সকলো শিক্ষকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। কিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰিছে তেখেতে ইমান কাম কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে এতিয়া চাকৰি দিছে কিন্তু আমাৰ শিক্ষকৰ এতিয়া কিন্তু আমাৰ চাকৰি নাই। গতিকে এইটো আমাৰ অতি লজ্জাজনক বিষয়। আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ পালে আচলতে গোটেই কথাখিনি আমি বুজাব পাৰিলোহেঁতেন। আমি আচলতে 2022 চনৰ 20 অক্টোবৰত আমি তেখেতক লগ কৰিছিলোঁ বঞ্চিত শিক্ষক ফালৰ পৰা তেখেতে আমাক কথা দিছিলে। আমি সেইদিনা খুব ফূৰ্তি পাইছিলোঁ যে সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অদিতিও এজন মুখ্যমন্ত্ৰী। মই তেখেতৰ নিজৰ সন্মুখত কৈছিলোঁ আৰু মই তেখেতক ভিক্ষা মাগিছিলোঁ ছাৰ শিক্ষকৰ কাৰণে আপোনাক আমি ভিক্ষা মাগিছোঁ। তেতিয়া তেখেতে প্ৰকাশ কৰিছিলে যে এই কামখিনি অতি সোনকালে কৰিম কিন্তু বৰ্তমানলৈকে সেই আশা কিন্তু আমাৰ আশা হৈ থাকিল। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কেতিয়া মিছলীয়া বুলি আচলতে আমি নাভাবোঁ। আমি তেখেতৰ মুখলৈ চাই আছোঁ আমাৰ সন্তানে চাইছে আমাৰ সমাজে চাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে চাইছে যে আমাক যদি তেখেতে প্ৰাধিকৰণ কৰে তেখেতৰ যি সন্মান আৰু দুগুণে চলিব। গতিকে তেখেতে যাতে আমাক তুচ্ছতাচ্ছিল্য নকৰে। তুচ্ছতাচ্ছিল্য কৰিলে যিহেতু আমি এনেই পেটত গামোচা মাৰি আছোঁ গতিকে আমাক তুচ্ছতাচ্ছিল্য কৰিলে আমাৰ আৰু দুখ লাগে কাৰণ শিক্ষকে হৈছে সমাজৰ ধৰণী স্বৰূপ। গতিকে সেইটো আমি আপোনালোকৰ পৰা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় যাতে পুনৰ যাতে এনেকৈ প্ৰতিবাদ কৰিবলৈ দিয়ে যে তেখেতকে সুবিধা নিদিয়ে। গতিকে তেখেতসকলে মানৱতা বুলিয়েই কওঁ এতিয়া তেখেতসকলক আমি মানৱতা বুলিয়ে ক'লে মানৱতাই হ'ল শ্ৰেষ্ঠ ধৰ্ম। মানৱ ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই। মানৱ নহয় আচলতে আমি 22-23 বছৰ